ঠাণ্ডা দিন অহাৰ লগে লগে একদম চুলি নানা সমস্যাই দেখা দিয়ে। উফি হোৱা, চুলি সৰা, শুকান হৈ যোৱা, এনেকুৱা নানা সমস্যাই দেখা দিয়ে। আৰু তাৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণে মই আজি ঘৰতে এইটো বনালোঁ। সদায়ে মই শ্বেম্পু কৰাৰ আগতে এই উপায়টো অৱলম্বন কৰোঁ। চুলি সৰা, উফি এইবিলাক নাইকিয়া কৰে। এয়া মই শ্বেম্পু কৰাৰ আগতে চুলিত নাৰিকল তেল, এল'ভেৰা জেল আৰু ভিটামিন এ কেপচুল লৈ পেলাই একদম মিহলাই ভালকৈ চুলিৰ গুৰিত লগাই মালিচ কৰি থৈ দিওঁ। কেইবা ঘণ্টাও ৰাখি থওঁ। সেইকাৰণে শুৱাৰ উঠিয়ে মই আগতে চুলিখিনিত তেলখিনি লগাই ল'লোঁ। আৰু এয়া এনেকৈ লগাই পেলাই মালিচ কৰি থাকি বাকীখিনি কাম কৰিম। আৰু এয়া আমাৰ বাৰান্দাখনতে একদম ধুনীয়াকৈ ফুল লগাইছোঁ, দেখিছেনে? বাহিৰত লগাব নোৱাৰি, কাৰণ মুৰ্গীয়ে একদম ফুলৰ কলি চলি চব খাই দিয়ে। সেইকাৰণে বাৰান্দাখনতে। আৰু এয়া মাইনাই বাৰান্দাৰ ৰ'দত বহি পেলাই ব্ৰেকফাষ্ট কৰি আছে। ৰুটি আৰু ডিমৰ ভুজিয়া ভজা দি পেলাই খাই আছে। আমি দালিও খালোঁ, তাই দালি খাই ভাল নাপায়, সেইকাৰণে তাইৰ চুলিটো এয়া চাহপাত, পিঁয়াজৰ পাত এইবিলাক সিজাই পেলাই চুলিত লগাইছে। আৰু এয়া তাই ৰেডি কৰি আছে, তাই খাই আছে। আৰু এয়া মই তাইৰ চুলিত লগাই আছোঁ। আৰু এয়া দুপৰীয়াৰ ভাত একদম এইটো কি বৰালি মাছ আনিছিলে, বৰালি মাছে আৰু ভাত বনাইছোঁ। বৰালি মাছৰ ভাজি, আলু বিলাহী বৰালি মাছৰ জোল, আৰু ভাজিতে মাছৰ মূৰটোও দি দিছোঁ। আৰু এয়া এনেকৈ ধুনীয়াকৈ দুপৰীয়াৰ ভাত সাজ আমি খাবলৈ লৈছোঁ। একদম বহুত টেষ্টি লাগে ন? এতিয়া ধনিয়া পাতৰ ছিজন, আৰু বিলাহী আলু, নতুন আলু দি বনোৱা বৰালি মাছৰ তৰকাৰীখন ইমান টেষ্টি হয়। আৰু এয়া মূলা, ফ্ৰেঞ্চ বিন এয়া দি পেলাই আমি ভাজিছোঁ। আৰু আবেলি হোৱাৰ লগে লগে একদম আমি গ'লোঁ, মাইনা আৰু মই গ'লোঁ জুডিঅ'লৈ গ'লোঁ। জুডিঅ'ত একদম ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক আছে। অলপ বাৰু দামটো কম হয় জুডিঅ'ত। মই পিছে একো লোৱা নাইকিয়া। একদম দেখিছেনে কিমান ভিৰ আছে জুডিঅ'ত? মাইনাইহে কিবা এইবিলাক চাই ফুৰিছে। মই এনেই অকণমান ভিডিঅ'কে কৰিলোঁ আৰু কাপোৰবিলাককে চাই আছোঁ। আৰু কিনো কৰিম, তাই ছোৱালী মানুহ, তেনেকৈ তাই প্ৰয়োজনীয় বস্তু চাই আছে। আৰু মই এনেই থকাৰ কাৰণে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। আজিৰ দিনটো এনেকৈয়ে মিনি ব্লগটো সামৰণি মাৰিলোঁ। বা